লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক পৰাজিত কৰিবলৈ ৰাণী নৰহে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। কংগ্ৰেছৰ পৰা নহয়, এবাৰ নিৰ্দলীয় হৈ লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছৰ শক্তিশালী নেত্ৰী ৰাণী নৰহে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ ছোনিয়া গান্ধীৰ অতি প্ৰিয় তথা প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সবাতোকৈ প্ৰিয় কংগ্ৰেছ নেত্ৰী হিচাপে বিবেচিত ৰাণী নৰহে এইবাৰো নাপালে দলীয় টিকট। ভূপেন কুমাৰ বৰা আৰু ৰাণী নৰহৰ মাজত আগৰে পৰাই আছিল সাপ নেউল। গতিকে ৰাণীয়ে টিকট পোৱাৰ প্ৰশ্নই আহিব নোৱাৰে আৰু সেয়ে বাস্তৱত পৰিণত হ'ল। এটা সময়ত লখিমপুৰত দপদপাই থকা কংগ্ৰেছী সাংসদ ৰাণী নৰহৰ বৰ্তমানৰ অৱস্থা অতি দুখজনক। ৰাণী নৰহে দলীয় টিকট নোপোৱাৰ ক্ষোভতে ভৰত চন্দ্ৰ নৰহেও কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে। উত্তৰ অসমৰ একমাত্ৰ কংগ্ৰেছ দলৰ বিধায়কজনে ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। লখিমপুৰত আলোচনা ইতিমধ্যে আৰম্ভ হৈছে যে ৰাণী নৰহে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব উদয় শংকৰ হাজৰিকাৰ সন্মুখত, কংগ্ৰেছৰ সন্মুখত। ভূপেন কুমাৰ বৰাৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিব ৰাণী নৰহে, যাতে ভূপেন কুমাৰ বৰাই প্ৰক্ষেপ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীজন পৰাজিত হয়। সেই ৰামো নাই, সেই অযোধ্যাও নাইৰ দৰেই ৰাণী ভৰতৰ অৱস্থা হৈছেগৈ। হয়তো এয়াই শেষ কংগ্ৰেছ দলত নৰহ দম্পতীৰ, হয়তো এয়াই শেষ ৰাজনৈতিক কেৰিয়াৰ দুয়োৰে বাবে। ভৰত চন্দ্ৰ নৰহে বহু আগতেই ঘোষণা কৰি থৈছে তেওঁ জীয়াই থকালৈকে বিজেপি দললৈ নাযায় বুলি। এতিয়া একমাত্ৰ অসম গণ পৰিষদ দলটোহে আছে নৰহ দম্পতীৰ বাবে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, সঁচাকৈ ৰাণী নৰহে নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব নেকি জীৱনৰ শেষৰখন নিৰ্বাচনী যুঁজত? সকলোৱে গম পোৱা যাব আগন্তুক 5টা দিনৰ ভিতৰতে। নিউজ এক্স ৰিপৰ্ট, ৰেজা বাৰ্তা। লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হোণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, ছেলছ কনচালটেণ্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।